হয়, আজি গৰু বিহু সমগ্ৰ ৰাজ্যতে দেখিবলৈ পোৱা গৈছে। আজি সকলো অসমীয়াই গৰু বিহু পালন কৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ পুৰণি গুদাম মুৰাচুক গাঁৱত। মুৰাচুক গাঁৱৰ পৰিৱেশ এয়া গোধনসমূহৰ শ্ৰীবৃদ্ধিৰ বাবে দেখিবলৈ পোৱা গৈছে যে মাহ হালধিৰে নোৱাই কৰি গোধনসমূহক গা ধুৱাই শ্ৰীবৃদ্ধিৰ বাবে এয়া তেওঁলোকে যি গা পা ধুৱাই মাহ হালধি সানি নতুন পঘা দিবলৈ সকলো প্ৰস্তুতি তেওঁলোকে কৰি থকা পৰিলক্ষিত হৈছে। এয়া চাওক, সকলো ওলাই আহিছে, আহি গাঁৱৰ এই ৰাইজে গোধনসমূহক গা ধুৱাই কেনেধৰণে আচলতে পৰম্পৰা ৰক্ষা কৰিছে আমি পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শক দেখুৱাই আছোঁ। বিহু গাইছে, আনন্দ কৰিছে সকলোৱে। এয়া চাওক, আমি দেখুৱাই আছোঁ সেই পৰিৱেশ। বিহু গাই আনন্দ কৰি এফালে পুখুৰীত গা ধুৱাইছে গোধনসমূহক গোধনৰ শ্ৰীবৃদ্ধিৰ বাবে। আজি এনেধৰণে এই পৰম্পৰা ৰক্ষা কৰি সমগ্ৰ অসমতে পালন কৰিছে গৰু বিহু। এয়া আমি দেখুৱাই আছোঁ পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকসকলক। আৰু এটা আমি দেখুৱাম আচলতে বিশেষ বস্তু, অকণমান যদি আগুৱাই আহে চাওক। আচলতে হয়তো কিছুদিনৰ পাছত নৱপ্ৰজন্মই বুজি নাপাব চাটবাৰী কি, আৰু সেই চাটবাৰী ইয়াতে এয়া বনোৱা পৰিলক্ষিত হৈছে। এয়া চাটবাৰী বনাইছে কাৰণ লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। এই পৰম্পৰা ৰক্ষা কৰি এনেধৰণে নতুন পঘা গোধনসমূহক প্ৰদান কৰিব আৰু বিহু গাই আনন্দ কৰি এতিয়া এনেধৰণে গৰু বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ পোনপ্ৰথমে মাহ হালধিৰে গৰুক নোৱাই নতুন পঘা দিবলৈ তেওঁলোকে প্ৰস্তুতি চলাইছে, বিহু গাইছে, নাচিছে, বাগিছে। আৰু অকণ যদি আমি আগুৱাই যাব বিচাৰিম, এয়া কেনেধৰণে আচলতে সকলো যুৱকে এটি পুখুৰীত নামি তেওঁলোকে গোধনসমূহক গা ধুৱাই থকা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাই আছোঁ। এয়া পুৰণি গুদাম মুৰাচুক গাঁৱৰ পৰিৱেশ চাওক। সকলোৱে ফা ফূৰ্তিৰে গৰু বিহু উদযাপন কৰিছে। যিহেতু অসমীয়াৰ হেঁপাহৰ এই বিহু, অসমীয়া হেঁপাহৰ এই বিহুটি উদযাপন কৰাৰ বাবে এতিয়া এনেধৰণে উঠি পৰি লাগিছে সমগ্ৰ ৰাজ্যতে। এতিয়া দেখিবলৈ পোৱা গৈছে যে পুৱাৰ ভাগৰ পৰা গোধনসমূহক মাহ হালধিৰে নোৱাই কৰি কেনেধৰণে আচলতে এই পৰম্পৰা ৰক্ষা কৰিছে আমি দেখুৱাই থাকিম পৰিৱেশ। আমি সেই বিহুৰ মাজলৈ যাবলৈ চেষ্টা কৰিম। আমি পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাই আছোঁ সকলোৱে গোধনসমূহক নোৱাই ধুৱাই কি ধৰণে আচলতে এই বিহু উদযাপন কৰিছে। এয়া চাওক, বিহু গাইছে, বিহু গোৱাই আমি দেখুৱাই আছোঁ পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকসকলক। আৰু লোক আছে, মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। এয়া চাওক, বিহু গাইছে আচলতে। মই তাৰ মাজতে একেষাৰ সুধিবলৈ বিচাৰিম, কি ক'ব আজি গৰু বিহু? আজি গৰু বিহু মানে আপোনালোকে জানেই বসন্তৰ এই আজি গৰু বিহু আমাৰ অসমীয়া জাতিৰ এটা পৰম্পৰাগত কৃষিজীৱী আজি উৎসৱ। কৃষিৰ কাৰণে আমাৰ অসমীয়া জাতিয়ে আজিৰ দিনটো প্ৰায় প্ৰস্তুত হয়, আৰু সেইকাৰণে আমাৰ গৰু গা ধুৱাই সকলোৱে নিজৰ প্ৰাণৱন্ত কৰি নিজৰ যাতে কৃষিৰ কাৰ্যত আগবাঢ়ি যাব পাৰে তাৰ কাৰণে গৰুক পূজা কৰা হয়। গৰুক আজি সকলো ধৰণে নতুন মাহ হালধি সানি নতুন ৰছী দি তেওঁলোকক সাজু কৰি তোলা হয়, যাতে আমি কৃষিৰ জৰিয়তে অসমীয়া জাতিয়ে কৃষকসকল আগবাঢ়ি নতুন বছৰটোক আদৰিব পাৰোঁ। তাৰপিছতে আমাৰ নতুন প্ৰজন্মই বা আমাৰ অসমীয়া জাতিয়ে অহাকালি দিনটো মানুহৰ বিহু হিচাপে সকলোৱে ইজনে সিজনক মৰম স্নেহ আশীৰ্বাদ, ডাঙৰক সৰুসকলে আশীৰ্বাদ লৈ নিজৰ নিজৰ সংস্কৃতিৰ দিশতেই হওক, নিজৰ শৈক্ষিক দিশতেই হওক, সামাজিক দিশতে হওক, ধাৰ্মিক দিশতে হওক, যাতে সকলোৱে এক আনন্দময় পৰিৱেশেৰে গোটেই বছৰটো সুন্দৰভাৱে জাতিৰ ঐক্য সংহতি প্ৰীতি সকলোৱে যাতে মানে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে সকলোৱে এইটো আনন্দ কৰে। আৰু এজন বয়োজ্যেষ্ঠ লোক আছে, কি ক'ব? আজি বিহু সকলোৱে সুন্দৰভাৱে মাহ হালধিৰে গৰুক নোৱাই ধুৱাই গা ধুৱাই আমি ৰঙালী বিহু বুলি কি ক'ম? আমাৰ পাণৰ জুবিনদা, আজি জুবিনদাৰ নোহোৱাৰ কাৰণে আজি 6 মাহ দিন হৈ গ'ল। আমি যোৱা বছৰ যিভাৱে আমি বিহু সাল সলনিত মানুহ সুন্দৰকৈ পাতিছিলোঁ, কিন্তু এই বছৰ নিমিত্তভাৱতে আমি বিহুৰ পতা হৈছে, কাৰণ আজি 6 মাহ ধৰি হৈ গ'ল, তেওঁক কোনো মানে পোৱা নগ'ল। আৰু তাৰপিছত ধৰি আৰু আমাৰ এইটো যিটো পৰম্পৰা চলি আছে ৰঙালী বিহুক আমি আদৰ কৰিছোঁ। আদৰ কৰি গোটেই বছৰটোৰ কাৰণে অসমবাসীলৈ শুভেচ্ছা জনাইছোঁ যে এনেকৈ সকলো ৰাইজে বিহু পাতি বিহুৰ সন্মিলন কৰি সকলোৱে হেৰি কৰে বুলি। নিশ্চিত আমি দেখুৱাই আছোঁ আচলতে গৰুক মাহ হালধিৰে নোৱাই ধুৱাই তাৰ পাছত যিটো আচলতে চাটবাৰী মৰা পৰম্পৰা আছে, চাটবাৰীৰে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। সেইদৰে গোধনসমূহৰ শ্ৰীবৃদ্ধিৰ বাবে কামনা কৰাৰ লগতে এতিয়া এনেধৰণে তেওঁলোকে গৰু বিহুটো উদযাপন কৰা পৰিলক্ষিত হৈছে।